شرع لكم من الدين ما وصى به نوحا والذي أوحينا إليك وما وصينا به إبراهيم وموسى وعيسى أن أقيموا الدين ولا تتفرقوا فيه তেওঁই তোমালোকৰ বাবে দিন বিধিবদ্ধ কৰিছে যাৰ নিৰ্দেশ তেওঁ নোহক প্ৰদান কৰিছিল আৰু আমি তোমাৰ প্ৰতি ইয়াৰে ওহী প্ৰেৰণ কৰিছো লগতে ইব্ৰাহিম মোছা আৰু ঈসাকো ইয়াৰ নিৰ্দেশ দিছিলো যে তোমালোকে দিনক প্ৰতিষ্ঠিত কৰা আৰু ইয়াৰ মাজত বিভেদ সৃষ্টি নকৰিবা كبر على المشركين ما تدعوهم إليه الله يجتبي إليه من يشاء ويهدي إليه من ينيب তুমি মুশৰিকসকলক যিটোৰ ফালে আহ্বান কৰি আছা সেয়া সিহঁতৰ ওচৰত কঠিন বুলিহে ধাৰণা হয় আল্লাহে যাক ইচ্ছা কৰে তাকহে তেওঁ দিনৰ প্ৰতি আকৃষ্ট কৰে আৰু যিয়ে তেওঁৰ অভিমুখী হয় তাক তেওঁ দিনৰ প্ৰতি হিদায়ত দান কৰে وما تفرقوا إلا من بعد ما جاءهم العلم بغيا بينهم আৰু সিহঁতৰ ওচৰলৈ জ্ঞান অহাৰ পিছতো কেৱল পাৰস্পৰিক বিদ্বেষবশতঃ সিহঁতে নিজৰ মাজত মতভেদ ঘটায় ولولا كلمة سبقت من ربك إلى أجل مسمى لقضي بينهم وإن الذين أورثوا الكتاب من بعدهم لفي شك منه مريب এটা নিৰ্ধাৰিত সময়লৈকে অৱকাশ দিয়া হ'ব বুলি তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ বিষয়ে চূড়ান্ত ফয়ছলা হৈ গ'লহেঁতেন সিহঁতৰ পিছত যিসকলে কিতাপৰ উত্তৰাধিকাৰী হৈছে নিশ্চয় সিহঁতে এই কোৰাণ সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছে فلذلك فادع واستقم كما أمرت ولا تتبع أهواءهم وقل آمنت بما أنزل الله من كتاب وأمرت لأعدل بينكم এতেকে তুমি আহ্বান কৰা আৰু দৃঢ়ভাৱে অটল থাকা যিদৰে তোমাক আদেশ কৰা হৈছে তুমি কেতিয়াও সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা আৰু কোৱা আল্লাহে যিখন কিতাপ অৱতীৰ্ণ কৰিছে মই তাত ইমান আনিছো আৰু তোমালোকৰ মাজত ন্যায় বিচাৰ কৰিবলৈ মোক আদেশ কৰা হৈছে الله ربنا وربكم لنا أعمالنا ولكم أعمالكم لا حجة بيننا وبينكم الله يجمع بيننا وإليه المصير আল্লাহে আমাৰ প্ৰতিপালক আৰু তোমালোকৰ প্ৰতিপালক আমাৰ আমলসমূহ আমাৰ বাবে আৰু তোমালোকৰ আমলসমূহ তোমালোকৰ বাবে আমাৰ আৰু তোমালোকৰ মাজত কোনো বিবাদ বিসম্বাদ নাই আল্লাহে আমাক একত্ৰিত কৰিব আৰু তেওঁৰ ওচৰতে আমাৰ প্ৰত্যাৱৰ্তন হ'ব والذين يحاجون في الله من بعد ما استجيب له حجتهم داحضة عند ربهم وعليهم غضب ولهم عذاب شديد আল্লাহৰ আহ্বানত সঁহাৰি দিয়াৰ পিছতো যিসকলে আল্লাহ সম্পৰ্কে বিতৰ্ক কৰে সিহঁতৰ যুক্তিতৰ্ক সিহঁতৰ প্ৰতিপালকৰ দৃষ্টিত অসাৰ সিহঁত হৈছে তেওঁৰ ক্ৰোধৰ পাত্ৰ আৰু সিহঁতৰ বাবে আছে কঠিন শাস্তি الله الذي أنزل الكتاب بالحق والميزان وما يدريك لعل الساعة قريب তেওঁৱে আল্লাহ যিজনে সত্য সহকাৰে কিতাপ আৰু মিজান অৱতীৰ্ণ কৰিছে তুমি কেনেকৈ জানিবা সম্ভৱতঃ কিয়ামত অতি নিকটৱৰ্তী يستعجل بها الذين لا يؤمنون بها
والذين آمنوا مشفقون منها ويعلمون أنها الحق ألا إن الذين يمارون في الساعة لفي ضلال بعيد যিসকলে ইয়াক বিশ্বাস নকৰে সিহঁতে ইয়াক ত্বৰান্বিত কৰিব বিচাৰে আনহাতে যিসকলে ইয়াক বিশ্বাস কৰে তেওঁলোকে ইয়াক ভয় কৰে আৰু তেওঁলোকে জানে যে এয়া নিশ্চিতভাৱে সত্য জানি থোৱা কিয়ামত সম্পৰ্কে যিসকলে বাকবিতণ্ডা কৰে নিশ্চয় সিহঁত ঘোৰ বিভ্ৰান্তিত নিপতিত الله لطيف بعباده يرزق من يشاء وهو القوي العزيز আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল তেওঁ যাক ইচ্ছা কৰে জীৱিকা প্ৰদান কৰে তেওঁ সৰ্বশক্তিমান প্ৰবল পৰাক্ৰমশালী من كان يريد حرث الآخرة نزد له في حرثه ومن كان يريد حرث الدنيا نؤته منها وما له في الآخرة من نصيب যিয়ে আখিৰাতৰ ফচল কামনা কৰে তাৰ বাবে আমি তাৰ ফচল বৃদ্ধি কৰি দিওঁ আৰু যিয়ে পৃথিৱীৰ ফচল কামনা কৰে আমি তাক তাৰ পৰা অকণমানহে দিওঁ কিন্তু আখিৰাতত তাৰ কোনো অংশ নাথাকিব أم لهم شركاء شرعوا لهم من الدين ما لم يأذن به الله ولولا كلمة الفصل لقضي بينهم وإن الظالمين لهم عذاب أليم অথবা সিহঁতৰ এনে কিছুমান অংশী আছে নেকি যিবিলাকে সিহঁতৰ বাবে দিনৰ পৰা শৰীয়তী বিধান প্ৰৱৰ্তন কৰিছে যাৰ অনুমতি আল্লাহে দিয়া নাই চূড়ান্ত মীমাংসাৰ ঘোষণা নাথাকিলে সিহঁতৰ বিষয়ে নিশ্চয় ফাইছলা হৈ গ'লহেঁতেন নিশ্চয় জালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি ترى الظالمين مشفقين مما كسبوا وهو واقع بهم তুমি জালিমসকলক সিহঁতৰ কৃতকৰ্মৰ বাবে ভীত সন্ত্ৰস্ত দেখিবলৈ পাবা والذين آمنوا وعملوا الصالحات في روضات الجنات لهم ما يشاءون عند ربهم ذلك هو الفضل الكبير অথচ সেয়া আপত্তিত হ'ব সিহঁতৰেই ওপৰত আনহাতে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে থাকিব জান্নাতৰ উদ্যানসমূহত তেওঁলোকে যিটোৱে বিচাৰিব সেইটোৱে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত পাব এইটোৱে হৈছে মহা অনুগ্ৰহ ذلك الذي يبشر الله عباده الذين آمنوا وعملوا الصالحات قل لا أسألكم عليه أجرا إلا المودة في القربى এইটোৱে হৈছে সেই সুসংবাদ যিটো আল্লাহে তেওঁৰ সেইসকল বান্দাক দিছে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে কোৱা মই ইয়াৰ বিনিময়ত তোমালোকৰ পৰা কেৱল আত্মীয়তাৰ সৌহাৰ্দ্যৰ বাহিৰে আন একো প্ৰতিদান নিবিচাৰোঁ ومن يقترف حسنة نزد له فيها حسنا إن الله غفور شكور যে উত্তম কাম কৰে আমি তাৰ বাবে ইয়াত কল্যাণ বৃদ্ধি কৰি দিওঁ নিশ্চয় আল্লাহ অত্যন্ত ক্ষমাশীল গুণগ্ৰাহী أم يقولون افترى على الله كذبا فإن يشاء الله يختم على قلبك ويمحو الله الباطل ويحق الحق بكلماته إنه عليم بذات الصدور অথবা সিহঁতে এই কথা কয় নেকি যে তেওঁ অৰ্থাৎ নবীয়ে আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰিছে যদি সেইটোৱে হ'লহেঁতেন তেন্তে হে নবী আল্লাহে ইচ্ছা কৰিলে তোমাৰ হৃদয়ত মোহৰ মাৰি দিলেহেঁতেন আল্লাহে বাতিলক মুচি দিয়ে আৰু নিজৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰে নিশ্চয় অন্তৰসমূহত যি আছে সেই বিষয়ে তেওঁ সবিশেষ অৱগত وهو الذي يقبل التوبة عن عباده ويعفو عن السيئات ويعلم ما تفعلون
আৰু তেওঁই নিজ বান্দাসকলৰ তওবা কবুল কৰে আৰু পাপসমূহ মোচন কৰে আৰু তোমালোকে যি কৰা সেয়া তেওঁ জানে ويستجيب الذين آمنوا وعملوا الصالحات ويزيدهم من فضله والكافرون لهم عذاب شديد আৰু যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ আহ্বানত তেওঁ সঁহাৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ বৃদ্ধি কৰি দিয়ে আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তি